Hello students, class 9 লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আৰম্ভ কৰিম যে কাৰ্বনৰ দুটামান যৌগৰ বিষয়ে আলোচনা কৰিম। তাৰে প্ৰথমটো হৈছে কি ইথানল। এতিয়া ইথানলৰ বিষয়ে যদি আলোচনা কৰো, ইথানল অৰ্থাৎ যেটো আমাৰ এটা এলকহল যৌগ ইথানল, দুটা কাৰ্বনযুক্ত এলকহল যৌগটো হৈছে কি ইথানল। আৰু এই বিষয়ে যদি আলোচনা কৰো যে প্ৰথম যদি ধৰ্মটো চাও ইথানলৰ বিষয়ে, তেতিয়াহলে আমি যদি বস্তুটো লক্ষ্য কৰো যে এটো কি হয়, সাধাৰণ উষ্ণতাত এটো কি হয়, জুলীয়া পদাৰ্থ। এটো কেনেকুৱা হয়, লিকুইড অৰ্থাৎ জুলীয়া পদাৰ্থ। সাধাৰণ উষ্ণতাত জুলীয়া, ইয়াৰ গলনাঙ্ক খুবই কম আৰু উত্তলাঙ্ক খুবই কম। আৰু এই ইথানলটোক সাধাৰণতে এলকহল বুলিয়ে কোৱা হয়। আৰু কি হয়, ই পানীৰ লগত খুব বেছি পৰিমাণে কি হ'ব পাৰে, মিশ্ৰিত হ'ব পাৰে। মানে যিমান পৰিমাণৰ প্ৰয়োজন সিমান মতে আমি কি কৰিব পাৰো, পানীৰ লগত এটো মিক্সিবল কৰিব পাৰো বা মিক্স কৰিব পাৰো বা দ্ৰৱীভূত কৰিব পাৰো। ইথানল নিজে এটা ভাল দ্ৰাৱক হোৱাৰ কাৰণে কি কৰা হয়, ইয়াক বিভিন্ন ধৰণৰ দ্ৰৱ প্ৰস্তুতকৰণতো ব্যৱহাৰ কৰা হয়। বিশেষকৈ ঔষধৰ প্ৰস্তুতকৰণৰ ক্ষেত্ৰতো কি কৰা হয়, ব্যৱহাৰ কৰা হয়। যেনেকৈ টিংচাৰ অফ আয়োডিন, কফ চিৰাপৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ যৌগ প্ৰস্তুত কৰোতে বা ঔষধ প্ৰস্তুত কৰোতে কি কৰা হয়, সলিউশন বনাওতে কি কৰা হ'ব, সেই ইথানলক কি কৰা হয়, দ্ৰাৱক হিচাপে ব্যৱহাৰ কৰা হয়। আৰু এই ইথানলৰ একেই খুবেই পৰিমাণে লঘু দ্ৰৱক খোৱাৰ কাৰণে ব্যৱহাৰ কৰে, যেটো খোৱা মদ বা এলকহল পুৰা, সেইটোৰ মুখ্য উপাদানটো হৈছে কি ইথানল। তাৰ মুখ্য উপাদানটো হৈছে ইথানল। কিন্তু ইয়াক যদি কি কৰা হয়, পিওর অৰ্থাৎ 100% গাঢ় ইথানল খোৱাৰ অনুপযোগী, কাৰণ ইয়াক এক টোপাল যদি সেৱন কৰে সেইটো কি হ'ব পাৰে, মানুহক মৃত্যুৰ মুখত ঠেলি দিব পাৰে। কাৰণ এটোপালে মৃত্যুৰ কাৰণে যথেষ্ট, কাৰণ এটো কি হয়, খুবই বিষাক্ত হয়। কিন্তু ইয়াৰ একেবাৰে লঘু দ্ৰৱবিলাক কি কৰা হয়, খোৱাৰ কাৰণে উপযোগী। এতিয়া হল ইথানলৰ যদি ৰাসায়নিক ধৰ্মসমূহ চোৱা যায়, তেতিয়াহ'লে ইথানলৰ ৰাসায়নিক যেটো প্ৰথম ধৰ্ম যে সোডিয়ামৰ লগত বিক্ৰিয়া। ইথানলে প্ৰথম যেটো কৰে ৰাসায়নিক বিক্ৰিয়া ফলৰ ভিতৰত সোডিয়ামৰ লগত বিক্ৰিয়া। ৰিঅ্যাকশন উইথ ইথানলে কি কৰে, সোডিয়ামৰ লগত বিক্ৰিয়া কৰি সোডিয়াম ইথক্সাইড উৎপন্ন কৰে আৰু হাইড্ৰোজেন গেছ মুক্ত কৰে। অৰ্থাৎ ইথানলে সোডিয়ামৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব, সোডিয়াম ইথক্সাইড উৎপন্ন কৰে আৰু হাইড্ৰোজেন গেছ মুক্ত কৰে। সোডিয়াম ইথক্সাইড উৎপন্ন হয় আৰু হাইড্ৰোজেন গেছটো কি হয়, মুক্ত হয়। এই ক্ষেত্ৰত উৎপন্ন যেটো হল যে সোডিয়ামে কি কৰিব, সোডিয়ামে ইথানলৰ লগত বিক্ৰিয়া কৰিব। এই ক্ষেত্ৰত সোডিয়ামটো হৈছে, সোডিয়াম এটা পজিটিভ আয়ন দিব আৰু এই ইথানলৰ পৰা ইথক্সাইড আয়ন এটা হ'ব, এইটো হৈছে কি নেগেটিভ হিচাপে থাকিব, এইটো পজিটিভ হিচাপত থাকে। মানে নেগেটিভ পজিটিভ এটা কি হ'ব, লবণ উৎপন্ন কৰিব আৰু হাইড্ৰোজেন গেছটো কি হৈ যায়, মুক্ত হৈ যায়। মানে ইথানলৰ ধৰ্মটো কি হয়, সামান্য পৰিমাণে কি হয়, এসিডিক নেচাৰৰ হয়, কাৰণ ই কি কৰিব পাৰে, প্ৰটন ডোনেট কৰিব পাৰে। প্ৰটন দুটা ডোনেট কৰিলে কি হৈ গ'ল, সেই প্ৰটন দুটা হৈ কি হৈ যাব, আমাৰ হাইড্ৰোজেন অণুটো গঠন কৰে। গতিকে সোডিয়ামে যেতিয়া ইথানলৰ লগত বিক্ৰিয়া কৰিব, তেতিয়া সোডিয়াম ইথক্সাইড উৎপন্ন হ'ব আৰু হাইড্ৰোজেন গেছ মুক্ত হ'ব। ইয়াৰ যেটো 2 নম্বৰটো আছে, 2 নম্বৰ ৰাসায়নিক বিক্ৰিয়া হৈছে নিৰোধন বিক্ৰিয়া বা অসম্পৃক্ত হাইড্ৰকাৰ্বনৰ প্ৰস্তুতি। এটো কি কোৱা হয়, নিৰোধন বিক্রিয়া। যে নিৰোধন বিক্রিয়াৰ ক্ষেত্ৰত কি হ'ব, নিৰোধন মানে কি ডিহাইড্ৰেশন ৰিঅ্যাকশন এটা হ'ব। কি কৰে, ইথানলে গাঢ় সালফিউরিক এসিডের উপস্থিতিতে যদি কি করা হয়, উত্তাপিত করা হয়, গাঢ় H2SO4 সালফিউরিক এসিডের উপস্থিতিতে যদি কি করা হয়, তাপ দিয়া হয়, উত্তাপিত করা হয়, তেতিয়াহলে ইয়াৰ পৰা কি হ'ব, এটা পানীৰ অণু আঁতৰি গৈ ই কি কৰিব, অসম্পৃক্ত হাইড্ৰকাৰ্বন প্ৰস্তুত কৰিব। কি প্ৰস্তুত কৰে, অসম্পৃক্ত হাইড্ৰকাৰ্বন এটা প্ৰস্তুত কৰিব, ইথিন উৎপন্ন কৰিব। গতিকে এইটো হৈছে কি এটা নিৰোধন বিক্ৰিয়া বা অসম্পৃক্ত হাইড্ৰকাৰ্বন প্ৰস্তুতকৰণৰ এটা বিক্ৰিয়া। এই ক্ষেত্ৰত কি হয়, এই গাঢ় সালফিউরিক এসিডৰ অণুৰ উপস্থিতিত উত্তাপিত কৰিলে, ইয়াক গৰম কৰিলে, বিশেষকৈ 443 ডিগ্ৰী কেলভিন উষ্ণতাত যদি কি কৰা হয়, উত্তাপিত কৰা হয়, তেতিয়াহলে ইয়াৰ পৰা কি হ'ব, পানীৰ অণুটো আঁতৰি গৈ
ইয়াৰ পৰা কি হয় পানীৰ অণু আঁতৰি গৈ কি উৎপন্ন কৰে আমাৰ ইথেনল উৎপন্ন কৰিব আৰু পানীৰ যেটো অণু হেতু কি হ'ব উৰি গুচি যাব মানে ভাপ হৈ কি হ'ব গুচি যাব বাষ্প আকাৰে গতিকে উৎপন্ন হৈ থাকিব কি আমাৰ ইথিন অণুটো বা এটা অসম্পৃক্ত হাইড্ৰকাৰ্বন কি হ'ব প্ৰস্তুত হ'ব ইয়াৰ পিছত দ্বিতীয়টো যৌগ যদি আমি চাওঁ হেতু হৈছে কি ইথানয়িক এসিড ইথানয়িক এসিড এই যৌগটোৰ বিষয়ে যদি আলোচনা কৰো ইথানয়িক এসিড বা এসিটিক এসিড বুলি যেটো কোৱা হয় ইথানয়িক এসিড বা এসিটিক এসিড এতিয়া এসিটিক এসিড হৈছে কি এটাতকৈ ক্ষুদ্ৰতম এটা তাৰমানে কি হয় এটা কাৰ্বক্সিলিক এসিড ইয়াৰ কি হয় সাধাৰণ উষ্ণতাত এটো জুলীয়া অৱস্থাত থাকে আৰু এই এসিটিক এসিডক যেটো একদম 5 ৰ পৰা 8% অৰ্থাৎ 5 to 8% জলীয় দ্ৰৱৰ যেটো দ্ৰৱ এসিটিক এসিডৰ 5 to 8% পানীৰ লগত মিক্স কৰি যদি কি কৰা হয় দ্ৰৱ প্ৰস্তুত কৰা হয় তেতিয়ালে যেটো পোৱা যায় হেতু আমি কি বুলি কোৱা হয় ভিনেগাৰ বুলি কোৱা হয় কি বুলি কোৱা হয় ভিনেগাৰ ভিনেগাৰৰ মুখ্যতম উপাদান হৈছে কি ইথানয়িক এসিড ইথানয়িক এসিডৰ 5 ৰ পৰা 8% দ্ৰৱটোক কি বুলি কোৱা হয় ভিনেগাৰ বুলি কোৱা হয় আৰু ভিনেগাৰ ইথানয়িক এসিডটো কি কৰা হয় এই হিচাপত মানে ভিনেগাৰক কি কৰা হয় আচাৰ সংৰক্ষণ বা অন্যান্য খাদ্যবস্তু সংৰক্ষণৰ কাৰণে কি কৰা হয় ব্যৱহাৰ কৰা হয় এতিয়া এসিটিক এসিডৰ যদি কি কৰা হয় আমি ৰাসায়নিক ধৰ্মসমূহ চাও তাৰে প্ৰথম যেটো আছে যে এস্টাৰিভৱন বিক্ৰিয়া বা এস্টাৰিফিকেশন এস্টারিভবন এস্টারিফিকেশন যে এস্টারিভবন বা এস্টারিফিকেশনটো হৈছে কি যে ইথানয়িক এসিডে অৰ্থাৎ CH3C ডাবল বন্ড OH এ কি কৰে ইথানলৰ লগত অৰ্থাৎ শুদ্ধ এবসলিউট এলকহল CH3CH2OH ৰ লগত বিক্ৰিয়া কৰে ইন প্ৰেজেন্স অফ এসিড অনুঘটক এসিড অনুঘটকৰ উপস্থিতিত কি কৰিব বিক্ৰিয়া কৰি এই দুটাৰ মাজত বিক্ৰিয়া ঘটি অৰ্থাৎ ইথানয়িক এসিড আৰু ইথানল অৰ্থাৎ বিশুদ্ধ ইথানল যেটো নিৰ্ভেজাল এবসলিউট এলকহলৰ মাজত বিক্ৰিয়া ঘটি কি উৎপন্ন হয় এস্টাৰ উৎপন্ন হয় CH3COO CH2CH3 এইটো কি উৎপন্ন হয় এস্টাৰ উৎপন্ন হয় এটো হৈছে কি এস্টাৰ এস্টাৰ উৎপন্ন হয় ইথানয়িক এস্টাৰ বা ইথাইল মিথাইল এস্টাৰ যেটো উৎপন্ন হ'ব গতিকে এই উৎপন্ন হোৱা এস্টাৰটোৰ কাৰণে কি হয় এস্টাৰিভৱন বুলি বিক্ৰিয়াটো কোৱা হয় এই ক্ষেত্ৰত কি হয় ইথানয়িক এসিড আৰু ইথানলৰ মাজত এসিড অনুঘটকৰ উপস্থিতিত বিক্ৰিয়া ঘটি এস্টাৰটো উৎপন্ন হয় আৰু এস্টাৰটোৰ যেটো গন্ধটো কি হয় সুগন্ধিযুক্ত এই এস্টাৰ বিলাকক কি কৰা হয় সাধাৰণতে সুগন্ধি দ্ৰব্য হিচাপে আৰু খাদ্য বস্তুৰ সুস্বাদু কৰিবৰ কাৰণে কি কৰা হয় এস্টাৰ বিলাক ব্যৱহাৰ কৰা হয় যে এস্টাৰক যদি কি কৰা হয় সোডিয়াম হাইড্ৰক্সাইড নিচিনা ক্ষাৰৰ লগত বিক্ৰিয়া কৰিবলৈ দিয়া হয় তেতিয়া হলে CH3COO CH2CH3 এটো হৈছে এস্টাৰ এস্টাৰক যদি কি কৰা হয় সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰিবলৈ দিয়া হয় তেতিয়া হলে ই কি কৰিব আকৌ ইয়াৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে সোডিয়াম ইথানয়েট উৎপন্ন কৰিব আৰু লগত আমাৰ এলকহলটো কি হ'ব আকৌ পুনৰুদ্ধাৰ হ'ব বা এলকহলটো আকৌ কি হ'ব সৃষ্টি হ'ব অৰ্থাৎ এলকহলটোক আকৌ উদ্ধাৰ কৰিব পাৰি ইয়াক যদি কি কৰা হয় এস্টাৰক যদি কি কৰা হয় সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰিবলৈ দিয়া হয় তেতিয়া হলে এলকহলটো আকৌ উদ্ধাৰ হয় এবসলিউট এলকহল উৎপন্ন হ'ব লগত উৎপন্ন হয় কি কাৰ্বক্সিলিক এসিডৰ সোডিয়াম লৱণ বা সোডিয়াম ইথানয়েটটো কি হ'ব প্ৰস্তুত হ'ব যে ইয়াৰ 2 নম্বৰ বিক্ৰিয়াটো হৈছে কি যে ক্ষাৰৰ লগত কৰা বিক্ৰিয়া reaction with alkali ক্ষাৰৰ লগত কৰা বিক্ৰিয়া খনিজ এসিডৰ নিচিনা অৰ্থাৎ মিনাৰেল এসিড যেনেকুৱা হাইড্ৰক্লোৰিক এসিড বা সালফিউৰিক এসিডৰ নিচিনাকে ইথানয়িক এসিডেও কি কৰে ক্ষাৰৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে যেনেকুৱা ইথানয়িক এসিডেও কি উৎপন্ন কৰে ক্ষাৰৰ লগত বিক্ৰিয়া কৰি সোডিয়াম হাইড্ৰক্সাইড বা পটাছিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰি কি কৰিব ইথানয়িক এসিডৰ লৱণ উৎপন্ন কৰিব আৰু লগত কি উৎপন্ন হয় পানী উৎপন্ন হয়
অৰ্থাৎ একেদৰে খনিজ এচিডৰ নিচিনাকৈ কি কৰিব ইথানয়িক এচিডেও ক্ষাৰৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। এই ক্ষেত্ৰত কি উৎপন্ন হয় সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰিছে কাৰণে কি হৈছে সোডিয়াম ইথানয়েড উৎপন্ন হ'ব। যদি পটাছিয়াম হাইড্ৰক্সাইড হল হয় পটাছিয়াম ইথানয়েড বা পটাছিয়াম লৱণ উৎপন্ন হল হয়। ইয়াৰ পিছত 3 নম্বৰ বিক্ৰিয়াটো যদি চাও যে সোডিয়াম কাৰ্বনেট আৰু সোডিয়াম বাইকাৰ্বনেট বা হাইড্ৰোজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কিদৰে বিক্ৰিয়া কৰে। সোডিয়াম কাৰ্বনেট বা সোডিয়াম বাইকাৰ্বনেটৰ লগত কৰা বিক্ৰিয়া। ইথানয়িক এচিডে কি কৰে সোডিয়াম কাৰ্বনেট বা সোডিয়াম বাইকাৰ্বনেটৰ লগত কি কৰে বিক্ৰিয়া কৰে আৰু ইহঁতৰ লগত বিক্ৰিয়া কৰি সাধাৰণতে কি কৰে কাৰ্বন ডাই অক্সাইড গেছ মুক্ত কৰে। এটা যদি চোৱা যায় যে ইথানয়িক এচিডক যদি কি কৰা হয় সোডিয়াম কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিবলৈ দিয়া হয় ইয়াৰ পৰা কি উৎপন্ন হ'ব যে সোডিয়াম ইথানয়েট লগত কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হ'ব। গতিকে মেইনলি কি উৎপন্ন হল কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হল আৰু সোডিয়াম ইথানয়েটটো কি হল লৱণ প্ৰস্তুত হল আৰু বাই প্ৰডাক্ট হিচাপে কি উৎপন্ন হৈছে পানী উৎপন্ন হৈছে। গতিকে এইটো হৈছে কি যে সোডিয়াম কাৰ্বনেটৰ লগত যেতিয়া বিক্ৰিয়া কৰিব ইয়াৰ পৰা কি হ'ব কাৰ্বন ডাই অক্সাইড গেছ আঁতৰি যাব আৰু সোডিয়ামে ইথানয়িক এচিডৰ লগত বিক্ৰিয়া হৈ কি হ'ব সোডিয়াম ইথানয়েড হল আৰু ইয়াৰ পৰা কি হ'ব এটা পানীৰ অণু কি হ'ব মুক্ত হ'ব। এনেকুৱা ধৰণৰ কি হ'ব বিক্ৰিয়া কৰিব। এই ক্ষেত্ৰত কি হোৱা নাই বিক্ৰিয়াটো সমতুল হৈ থকা নাই। যদি বিক্ৰিয়াটো সমতুল কৰিবলৈ যোৱা হয় তেতিয়াহ'লে কি হ'ব যেফালে কাৰ্বন কেইটা আছে দুটা এটা তিনটা এফালে কাৰ্বন এটা দুটা তিনটা হৈ আছে অক্সিজেন দুটা তিনটা পাঁচটা দুটা তিনটা পাঁচটা হৈ আছে হাইড্ৰোজেন চাৰিটা হাইড্ৰোজেন দুটা হৈ আছে হাইড্ৰোজেন পাঁচটা হৈ আছে সোডিয়াম দুটা সোডিয়াম এটা হৈ আছে। গতিকে ইহঁতক যদি কি কৰা যায় ডাবল কৰিবলৈ দিয়া যায় ইয়াতে যদি 2 দিয়া যায় লগে লগে কি হৈ যাব এটো হৈ গল ইয়াত 2 দিয়াৰ লগে লগে কাৰ্বন চাৰিটা আৰু এটা পাঁচটা হৈ গল ঠিকই আছে হাইড্ৰোজেন 4 দুগুণ 8টা হৈ গল ইফালে 6টা আৰু 2টা 8টা হৈ গল অক্সিজেন দুটা দুটা 4টা হৈ গল 4টা 3টা 7টা হৈ গল ইফালে আহিল 4টা 3টা 7টা সোডিয়াম দুটা মিলি গল। গতিকে এইটো হৈছে কি সমতুল বিক্ৰিয়াটো যে সমতুল কৰিলে এইটো হ'ব। একেদৰে বাইকাৰ্বনেটৰ লগত যদি বিক্ৰিয়া কৰে ইথানয়িক এচিডে যদি বাইকাৰ্বনেটৰ লগত বিক্ৰিয়া কৰে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ লগত যদি বিক্ৰিয়া কৰে তথাপিও কি উৎপন্ন কৰে সোডিয়াম ইথানয়েড উৎপন্ন হ'ব লগত কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হ'ব। একেদৰে ইথানয়িক এচিডে কি কৰে বাইকাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিও সোডিয়াম ইথানয়েড কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে। এইবাৰ আহিল কি সাবন বা অপমাৰ্জক। এইটোৰ বিষয়ে যদি চাও যে সাবন বা অপমাৰ্জক সাবন বা অপমাৰ্জক অৰ্থাৎ সোপ আৰু ডিটাৰজেন্ট বুলি যদি চোৱা হয় তেতিয়াহ'লে দেখা পোৱা যায় যে সাবন বা ডিটাৰজেন্টবোৰ যদি বনোৱা হয় তাত কি কৰা হয় এই আমাৰ কাৰ্বনৰ যৌগবিলাক থাকে মানে এটা যুক্ত কি হ'ব কাৰ্বনৰ সোডিয়াম লৱণ কাৰ্বন যৌগবিলাকৰ সোডিয়াম লৱণ বা পটাছিয়াম লৱণবিলাকক কি কৰা হয় এই সাবন বা অপমাৰ্জক বনাওঁতে কি কৰা হয় ব্যৱহাৰ কৰা হয়। আৰু সেইবিলাকৰ ক্ষেত্ৰত কাৰ্বন এটা দীঘল শৃংখল থাকে আৰু এটা মূৰত সোডিয়াম লৱণটো মানে সোডিয়াম আয়নটো থাকে বা পটাছিয়াম আয়নটো থাকে মানে সেই সাবনৰ অণুবিলাক বা অপমাৰ্জকৰ কণিকাবিলাক যদি চোৱা যায় সিহঁতৰ কি থাকে দুটা মূৰ থাকে এটা মূৰটো কি হয় এনেকুৱা ধৰণৰ দীঘলীয়া কাৰ্বন শৃংখলটো থাকিব আৰু এটা মূৰত যেনিবা সোডিয়াম লৱণৰ সেই অংশটো থাকিব অৰ্থাৎ আয়নটো অৰ্থাৎ এটোত কি থাকিব ডাইপোল যেটো অৰ্থাৎ দ্বিমেৰুটো ক'ত থাকিব এটা সাইডত থাকিব আৰু বাকিখিনি এনেকুৱা থাকিব। আৰু এইটোৱে কি কৰে এটা কাম কেনেকৈ কৰে যে ক্ষেত্ৰত কি কয় যেতিয়া সাবন বা কাপোৰত বা তেল জাতীয় বা গ্ৰীজ জাতীয় পদাৰ্থ যেতিয়া কি হয় লাগি ধৰে মানে লেতেৰা বস্তুবিলাক যেতিয়া লাগে এইবিলাক সাফা কৰিবৰ কাৰণে যেতিয়া ডিটাৰজেন্ট বা সাবন ব্যৱহাৰ কৰা হয় ইহঁতে কি কৰে এই সাবনৰ এইবিলাক বস্তুটো কি হয় এই মূৰটো পানীত দ্ৰৱণীয় আনহাতে এই দীঘলীয়া মূৰটো কি হয় এই তেল জাতীয় পদাৰ্থবিলাকত দ্ৰৱণীয় হয়। এই ক্ষেত্ৰত এতিয়া কাপোৰৰ যদি কি থাকে এটা যাব এটো তেলৰ টোপাল এটা লাগি আছে কাপোৰৰ পৰা এটো উঠাব লাগে এই ক্ষেত্ৰত কি হ'ব যেতিয়া সাবন বা অপমাৰ্জক ব্যৱহাৰ কৰা হ'ব মিশ্ৰিত পানী ব্যৱহাৰ কৰা হ'ব এই ক্ষেত্ৰত কি হ'ব এইবিলাকৰ ভিতৰত সোমাই কি কৰিব এই সাবনৰ কণিকাবিলাক কি হ'ব
এই দীঘলীয়া কাৰ্বন শৃংখল মূৰটোৱে কি কৰিব তেলৰ অণুৰ লগত কি হ'ব দ্ৰৱীভূত হয় এইবিলাকৰ মাজত দ্ৰৱীভূত হ'ব আনহাতে এই মূৰটো কি হৈছে পানীত দ্ৰৱীভূত হয় গতিকে এই মূৰটোৱে কি কৰিব এইটোৱে এটা মানে তেলৰ কণিকাটোৰ চাৰিওফালে কি কৰিব সাবনৰ কণিকাবিলাক এইবিলাক লগ লাগি এটা সুন্দৰ কণিকা গঠন কৰিব আৰু এইটো কি বুলি কোৱা হয় মাইচেলি বা কণাপুঞ্জ বুলি কোৱা হয় এনেকুৱা হিচাপত কি হ'ব মাইচেলিটো গঠন হ'ব আৰু সেই মাইচেলিটো পিছত এই চাৰিওফালটো যিহেতু কি হয় পানীত দ্ৰৱীভূত হয় গতিকে এই সম্পূৰ্ণ তেলৰ টোপালটো এতিয়া কি হ'ব এই সাবনৰ পানীৰ সৈতে অৰ্থাৎ কি হ'ব এইটো পানীৰ লগত ধুই গুচি যাব অৰ্থাৎ কাপোৰটো কি হৈ যাব পৰিষ্কাৰ হৈ যাব এইটো হিচাপত কি কৰা হয় কাপোৰ পৰিষ্কাৰণ অৰ্থাৎ সাবন বা অপমাৰ্জকৰ যিটো একশন কাম কাৰ্য এইটো এনেধৰণে কি হয় সম্পাদন